যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সহযোগত ধপাত নিয়ন্ত্ৰণ প্ৰশিক্ষণ কৰ্মশালা 18 ডিচেম্বৰ বুধবাৰে যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ উদ্যোগত আৰু যোৰহাট জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ সহযোগত যোৰহাটৰ মুক্তিযোদ্ধা ভৱনত ধপাত নিয়ন্ত্ৰণ আইন সম্পৰ্কীয় শিক্ষক প্ৰশিক্ষণ কৰ্মশালা এখন অনুষ্ঠিত হৈ যায়। যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি ত্ৰৈলোক্য শৰ্মাই আধৰা কৰ্মশালাখনিৰ উদ্বোধনী ভাষণ দিয়ে বিদ্যালয়সমূহৰ পৰিদৰ্শিকা বুলি গগৈ ভূঞাই। অনুষ্ঠানত শিক্ষা বিভাগৰ জিলা সহ আয়ুক্ত মুগেন্দ্ৰ নৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দিলীপ কুমাৰ দেৱশৰ্মা, উপ আৰক্ষী অধীক্ষক প্ৰফুল্ল কুমাৰ দাসে শুভেচ্ছামূলক ভাষণেৰে এনে উদ্যোগক ভূয়সী প্ৰশংসা কৰে। ধপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যই আইন সংক্ৰান্তীয় দিশত আলোকপাত কৰে। প্ৰশিক্ষক দীপক হাজৰিকা, PPMৰ কোঅৰ্ডিনেটৰ ডাঃ বিজু কামান, মনোৰোগ বিশেষজ্ঞা দীপ্তি শইকীয়াও বৰ্তমান পৰিৱেশ পৰিস্থিতিৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি আৰু শিক্ষাৰ্থীসকলক কিদৰে এইবোৰৰ পৰা মুক্ত কৰি ৰাখিব পাৰি সেই সম্পৰ্কে বক্তব্য আগবঢ়ায়। বক্তাসকলে ধপাত নিয়ন্ত্ৰণ, ড্ৰাগছ, গুটখা, শিখৰ, সুৰা ভাং, যক্ষ্মা ৰোগ ইত্যাদি বিভিন্ন বিষয়ত প্ৰদান কৰা তথ্য সমৃদ্ধ ভাষণেৰে সকলোকে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ধপাত নিয়ন্ত্ৰণ আইনৰ বিষয়ত ডাঃ ভট্টাচাৰ্যই বক্তব্যত বিদ্যালয়ৰ প্ৰধান সকলৰ ক্ষমতা আৰু কৰ্তব্য সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। সন্থাৰ সভাপতি ত্ৰৈলোক্য শৰ্মাই বৰ্তমান সামাজিক পৰিস্থিতি মূল্যবোধৰ অৱক্ষয় সততে শিক্ষক সমাজক এক শ্ৰেণী লোকে তুচ্ছ তাচ্ছিল্য কৰা বিষয়ত অগ্নিবৰ্ষী ভাষণ দি কয়, সমালোচনাৰ নামত ইপক্ষই সিপক্ষক বোকা ছটিওৱাৰ পৰিৱৰ্তে কিদৰে সদৰ্থক চিন্তাৰে নিচাজাতীয় সামগ্ৰীৰ কবলৰ পৰা নতুন চামুক বিশেষকৈ শিক্ষাৰ্থীসকলক ৰক্ষা কৰিব পাৰি সেয়া প্ৰয়োজনীয় কথা বুলি দৃঢ়তাৰে কয়। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে শিক্ষক সন্থাৰ বেনাৰত আয়োজন কৰা এই অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধানসকলৰ পৰা বিজন ফুকন, জয়ন্ত হাজৰিকা, সন্থাৰ সম্পাদক দিগন্ত বৰায়ো পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। প্ৰশিক্ষণৰ পৰিসমাপ্তিত প্ৰত্যেকগৰাকী শিক্ষকে একোখনকৈ অংশগ্ৰহণৰ প্ৰমাণপত্ৰ দিয়া হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক বিদ্যালয়ৰ অধ্যক্ষ অধ্যক্ষা প্ৰধানে অংশ লোৱা এই প্ৰশিক্ষণত কেইবাখনো প্ৰতিষ্ঠিত বেচৰকাৰী বিদ্যালয়ৰ আচাৰ্যসকলেও অংশগ্ৰহণ কৰে। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8। আৰু ওচৰে পাজৰে ল'ৰা ছোৱালীবিলাকে আহি চাইছিলে, কানি খোলালে আহিছিলে, আহি চাইছিলে। তেওঁলোক ল'ৰা ছোৱালীবিলাক কেলে আহিছিলে? কাৰণ কানিটো খুব তিতা আছিলে কাৰণে কানি খোৱাৰ পিছত মিঠৈ খোৱা হৈছিলে। ইতিহাসে কয় আৰু মিঠৈ খাবলৈকে ল'ৰা ছোৱালীবিলাক আহিছিলে আৰু গম পাইছিলে যে ককা দেউতাকহঁতে কেনেকে সমাজৰ মুধা মুধা ব্যক্তিসকলে কানি খাই পেলাই তেওঁলোকে সমাজৰ এটা এষ্টাব্লিছ বা এটা সামাজিক স্বীকৃতি হৈ আছিল। পৰৱৰ্তী পৰ্যায়ত যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিলা হোমষ্টেলৈ। শ্ৰাংগিলা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা।
তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।